আচলতে কি হয় বানটো হৈ গ'লে এতিয়া পোষ্ট ইফেক্ট যিটো হৈছে যিবিলাক আমি দেখা পাই আছোঁ ওচৰৰ গৰু ম'হবিলাক ঢুকাইছে এনভাইৰনমেণ্টটো পলিউট হৈ গৈছে লগতে তাৰ পৰা এটা গোন্ধ বাহিৰ হৈছে গতিকে ফাৰ্ষ্ট প্ৰায়ৰিটিটো হ'ব লাগিব কি এনভাইৰনমেণ্ট ক্লিনলিনেছটো প্ৰথমতে কৰিব লাগিব লগতে আটাইতকৈ ডাঙৰ কথাটো হৈছে কি আমাৰ মানে মানসিকভাৱে যিবিলাক ভাঙি পৰিছে নিজৰ সংসাৰখন ধ্বংস হৈ গৈছে ঘৰ বাতি চব ধ্বংস হৈ গৈছে গতিকে তেওঁলোকক মানসিকভাৱে সান্তনা দিয়াৰ বহুত দৰকাৰ আহি পৰিছে কাৰণ কিয় টকা পইচাই চব কিছু নহয় বা মেডিকেল ৰিলিফ দিব পাৰে বাৰু কথা নাই মেডিকেল ৰিলিফ ফৰ টেম্পৰেৰী মেজাৰ কিন্তু পাৰ্মানেণ্ট চলিউশ্যন কিবা এটা উলিয়াব লাগিব তেওঁলোকৰ কাৰণে কাৰণ নিজৰ ঘৰখন ধ্বংস হৈ গৈছে মাটি বিটি চব উচন হৈ গৈছে ঘৰৰ ভিতৰত পলস পৰিছে সেই ঘৰটোত থাকিব পৰা অৱস্থাত নাই গতিকে এই গোটেইবিলাক চালি জাৰি চাই গতিকে এটা এছেছমেণ্ট কৰাৰ বহুত দৰকাৰ আৰু বিশেষকৈ এই ছাফাৰিং কৰা মানুহখিনিক মানসিকভাৱে সান্তনা দিয়াৰ বৰ দৰকাৰ গতিকে মই সেইকাৰণে সমূহ স্বেচ্ছাসেৱী সংগঠনক মই অনুৰোধ জনাইছোঁ আপোনালোকে ৰিলিফ দিয়ক বাৰু লগতে কিন্তু মানুহৰ লগত কথা পাতক যিখিনি ছাফাৰাৰ আছে তেওঁলোকৰ লগত কথা পাতক তেওঁলোকক মানসিকভাৱে সান্তনা দিয়ক আৰু যিমানখিনি পাৰে তেওঁলোকক মানসিকভাৱে প্ৰস্তুত হ'ব দিয়ক ফিউচাৰ প্লেনিঙৰ কাৰণে কাৰণ চৰকাৰেতো সাহায্য আগবঢ়াই আছে বিভিন্ন সংগঠনে সাহায্য আগবঢ়াই আছে ইতিমধ্যে অনাৰেবল CM ছাৰে বিভিন্ন ধৰণৰ সাহায্যৰ কথা ঘোষণা কৰিছে গতিকে এই ক্ষেত্ৰত এইখিনি মানুহৰ লগত থিয় দিয়াটো প্ৰত্যেকৰে কৰ্তব্য আৰু সামাজিক সংগঠনবিলাকৰো কৰ্তব্য হয় এই পোষ্ট ফ্লাড আমাৰ বহুত ধৰণৰ বেমাৰ হ'বলৈ ফাৰ্ষ্ট কথা হৈছে কি আমাৰ ডায়েৰিয়েল ডিজিজ বুলি যিটো কয় মানে কি হাগনি বেমাৰ হ'ব পাৰে তাৰপিছত খজুৱতি হ'ব পাৰে ফাংগেল ইনফেকশ্যন হয় স্কিনত চকুৰ প্ৰব্লেম হ'ব পাৰে জ্বৰ হ'ব পাৰে চৰ্দি হ'ব পাৰে মেলেৰিয়া হ'ব পাৰে তো এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত আমি সাৱধানতা লোৱাটো দৰকাৰ আৰু মই সেইকাৰণে কওঁ যে যদি স্বেচ্ছাসেৱী সংগঠন কিবা ৰিলিফৰ কাৰণে গৈছে লগত কিছু আঁঠুৱাও লৈ যোৱা দৰকাৰ কাৰণ আমি দেখিছোঁ যে বহুতখিনি মানুহে ওখ স্থানত আশ্ৰয় লৈছে কিন্তু ৰাতি তাতেই শুই আছে তাত যদি আকৌ মহে কামোৰাৰ পিছত আকৌ মেলেৰিয়া হ'ব পাৰে বা ডেংগি হ'ব পাৰে গতিকে সেইকাৰণে তাৰ প্ৰিভেনশ্যনটো কৰাৰ কাৰণে এইটো সঁচাকৈ দৰকাৰী গতিকে আটাইয়ে আমি মিলি সেই মানুহখিনিৰ মাজত থিয় হৈ কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ কেনেকৈ স্বাস্থ্যজনিত ৰোগবিলাক আমি প্ৰিভেণ্ট কৰাব পাৰোঁ বা মানসিক সান্তনা দি তেওঁলোকৰ বৰ্তমান মানসিক অৱস্থাটোৰ পৰা অকণমান উৰ্ধত ৰাখিব পাৰোঁ গতিকে সেইখিনি চেষ্টা কৰাৰ বৰ দৰকাৰ আটাইতকৈ প্ৰিভেলেঞ্চ হৈছে শিশু আৰু সেই মহিলাসকল যিসকল প্ৰেগনেণ্ট মহিলা তেওঁলোকৰ চেকআপত হেম্পাৰ হ'ব পাৰে কিন্তু সেইটো এটা নজৰ দিয়া দৰকাৰ আৰু শিশুসকলক বিশেষকৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে গতিকে চৰ্দি কাহ জ্বৰ লগতে আৰু স্পাজম হ'ব পাৰে স্পাজমটো যিটো মানে ৰেছপিৰেটৰী ডিষ্ট্ৰেছ বুলি কয় সেইখিনি সময়ত তাৰমানে কি যিহেতুকে এটা ৱেট এনভাইৰনমেণ্ট থাকে তাৰমানে ডেম্প হৈ থাকে বস্তুবিলাক তাৰ পৰা স্পাজম হ'ব পাৰে বা ৰেছপিৰেটৰী ডিষ্ট্ৰেছ হ'ব পাৰে সেইখিনি অকণমান খেয়াল ৰাখিব লাগিব ইমিডিয়েটলি হস্পিটেলাইজেশ্যন কৰিব লাগিব আৰু ওচৰৰ হস্পিটেলবিলাকক এলাৰ্ট কৰাব লাগিব থাৰ্ড কথাটো হৈছে কি যিখিনি আমাৰ হেল্থ চেণ্টাৰ ডেমেজ হৈ গৈছে ধৰক মাটিয়ে ফুটিছে বা হেৰি কৰিছে PHC হওক CHC হওক বা সৰু সৰু হস্পিটেলবিলাক সিহঁতক আকৌ উজ্জীৱিত কৰি ল'ব লাগিব কাৰণ আমাৰ ৰিলিফবিলাক হৈছে টেম্পৰাৰীলি কিন্তু পাৰ্মানেণ্টলি তেওঁলোকক আকৌ এক্টিভেট কৰিলেহে বাকী ওচৰৰ মানুহখিনিয়ে তেওঁলোকৰ পৰা সাহায্য পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ